হেল্ল' বন্ধুসকল, আজি মই আছোঁহি আমাৰ ধেমাজি ডিষ্ট্ৰিক্টত আৰু ধেমাজি ডিষ্ট্ৰিক্টৰ চিলাপথাৰ অঞ্চলত আছোঁহি। আৰু তাত মই আজি আপোনালোকক আমাৰ যিটো মাইক্ৰ' চিলি হয়, যিটো নেকি জলকীয়া, আৰু সেইটো তাৰ যিবিলাক নেকি ৰোগ আৰু অসুখ আৰু কেনেকৈ কৰিব লাগে গোটেই সবিশেষখিনি দেখাম আজি। আৰু চাব আপোনালোকে তাত লগা যিবিলাক ইনচেক্ট লাগে, পোক পৰুৱা যিবিলাকে নেকি অসুবিধা দিয়ে, গোটেইখিনি বিষয়ে কম সবিশেষ। আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব আৰু শেষলৈ চাব বুলি আশা ৰাখিলোঁ। চাই থাকিব ভিডিঅ'টো। মই আৰম্ভ কৰিবলৈ গৈ আছোঁ, চাব আপোনালোকে দেখাই দিছোঁ কি সুন্দৰভাৱে কৰিছে চাওক, আৰু কি সুন্দৰভাৱে লাগিছে এইবিলাক চিলিবিলাক। আৰু তাৰ কিছুমান অসুখ থাকে, যিবিলাক নেকি ৰোগ লাগে বা কিছুমান ইনচেক্ট থাকে, আমাৰ কীট পতংগ থাকে, সেইবিলাকে খাই দিয়ে বা অনিষ্ট কৰি দিয়ে। আৰু সেই গোটেই সবিশেষখিনি বা কোনটো জাত কেতিয়া কৰিব লাগে বা কেনেকৈ কৰিব লাগে গোটেইখিনি মই কৈ দিছোঁ। স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক আপোনালোকে। থেংক ইউ। হেল্ল' বন্ধুসকল, ৱেলকাম বেক টু মাই চেনেল। আৰু মই আজি আপোনালোকক চিলি কাল্টিভেশ্যনৰ ওপৰত দুআষাৰ ক'ম, যিটো নেকি গ্ৰীণ চিলি হয়। আৰু গ্ৰীণ চিলি কৰাৰ আগত আপোনালোকে কি কৰিব লাগিব, বীজ সিঁচা সময় আৰু ইয়াৰ পৰিমাণটো হৈছে, আগতীয়াকৈ জলকীয়া খেতি কৰিবলৈ হ'লে আপোনালোকে আগষ্ট আৰু ছেপ্টেম্বৰ মাহত বিঘাই প্ৰতি 95 গ্ৰাম হিচাপত আপোনালোকে যিবিলাক নেকি নাৰ্চাৰী বেড তৈয়াৰ কৰিব, তাত আপোনালোকে চিডবিলাক চয়িং কৰিব লাগিব, সিঁচিব লাগিব। আৰু জলকীয়া উন্নত জাত যেনেকৈ আমাৰ পোচা জ্বালা NP46A আৰু বনশংকৰ জাতবোৰ হৈছে আমাৰ তেজস্বিনী আদি খেতি কৰিলে আপোনালোকে ভাল উৎপাদন আৰু ভাল তাৰমানে আপোনালোকে উৎপাদনক্ষম হ'বলৈ আপোনালোকে পাৰিব। নেক্সট হৈছে পুলি ৰোপণ পদ্ধতি। বীজ সিঁচা 30 to 35 ডেইজৰ পিছত পুলিবোৰ আমাৰ তাৰমানে ৰুবৰ কাৰণে উপযোগী হৈ পৰে। আৰু তেতিয়া কি কৰা হয়, মূল পথাৰত 45 চেণ্টিমিটাৰ ইনটু 45 চেণ্টিমিটাৰ, তাৰমানে 45 চেণ্টিমিটাৰ আৰু 45 চেণ্টিমিটাৰ তেনেকুৱা তাৰমানে ব্যৱধানত পুলিবোৰ আমি ৰুব লাগে। আৰু সাৰ প্ৰয়োগ হৈছে মাটি তৈয়াৰ কৰোঁতে শেষবাৰ যেতিয়া নেকি আপোনালোকে চাহ কৰিব বা হাল বাব, তাৰ আগতে অনুমোদিত কিছুমান আমাৰ যিবিলাক নেকি চাইণ্টিফিক কালচাৰ আছে, তাৰ মতে আমাৰ 10 কুইণ্টেল যিটো নেকি কেঁচা শুকান গোবৰ বা আমাৰ যিবিলাক নেকি অৰ্গেনিক কম্প'ষ্ট এইবিলাক ইউজ কৰিব লাগে। আৰু আফটাৰ ডেট 35 গ্ৰাম আমাৰ ইউৰিয়া আৰু 50 কিলোগ্ৰাম আমাৰ হৈছে ছুপাৰ ফছফেট আৰু 40 কিলোগ্ৰাম হৈছে আমাৰ MOP, এইবিলাক দিব লাগে। আৰু সম্পূৰ্ণ ভাগ আমাৰ যিবিলাক নেকি গোবৰ হয় আৰু একক আমাৰ যিটো নেকি ছুপাৰ ফছফেট বা MOP আৰু আধা ভাগ ইউৰিয়া, কিন্তু ইউৰিয়াটো আমাৰ সম্পূৰ্ণ বাকীখিনি দিব লাগিব, কিন্তু ইউৰিয়াটো আমাৰ 0.5% আমি তাৰমানে ইউজ কৰিব লাগিব। আৰু ৰোৱা 30 to 35 দিন যেতিয়া হৈ যাব, তাৰপিছত আকৌ দুই শাৰীৰ মাজত তাৰমানে শাৰীকেইটাৰ মাজত সৰুকৈ এটা লাইন খান্দি পেলাই তাত যদি সেই সাৰখিনি যদি ইউজ কৰোঁ, যিখিনি নেকি বাকী থকা ইউৰিয়াখিনি, তেতিয়া আমাৰ তাৰমানে বহুত ভাল ফল দেখা দিব। তেতিয়া গছজোপা সবল হৈ উঠিব আৰু বহুত তাৰমানে লহপহকৈ বাঢ়ি আহিব। আৰু হৈছে আমি পুলি ৰোৱা যিটো নেকি শস্য আমাৰ পৰিচৰ্যা বুলি কয়, পুলি ৰোৱা পিছত অনুসৰি শস্য ডৰাৰ পৰা অলাগতিয়াল যিবিলাক নেকি আমি তাৰমানে অপতৃণ যিবিলাক নেকি আছে, আমাৰ যিবিলাক নেকি ঘাঁহ বন আছে, সেইবিলাক সদায় আমি চাফা কৰি ৰাখিব লাগে। আৰু চাফা কৰিলে কি হ'ব, তাত যিবিলাক নেকি পোক পৰুৱা আহিব বা অসুখ লগাৰ তাৰমানে সম্ভাৱনা এইবিলাক নাইকিয়া হৈ যাব আপোনালোকক সদায়। সেইকাৰণে আপোনালোকে আমাৰ চিলি যিবিলাক নেকি কাল্টিভেশ্যন কৰিব, তাৰ ভিতৰখিনি বহুত চাফ চিকুণ কৰি ৰাখিব। ইট ইজ ভেৰি ইম্পৰ্টেণ্ট ফৰ আছ। আৰু শস্যৰ ৰক্ষা, কিন্তু তাৰমানে কি হৈছে, চিলিটো আমাৰ বহুত অসুখ লাগে বা ইনচেক্ট লাগে, এইবিলাকৰ পৰা আমি কেনেদৰে শস্য ৰক্ষা কৰিম? শস্য ৰক্ষা কৰিব লাগে, আমাৰ যি কিছুমান আছে আমাৰ চিডবিলাক তাৰমানে পচি যায় বা এন্থ্ৰকনছ বুলি কয়। আৰু এইটোৰ পৰা ৰক্ষা পাবলৈ হৈছে আমাৰ যি নেকি ক্ল'থ'নিল ঔষধ আছে, যিটো নেকি মই আপোনালোকক স্ক্ৰীণত দি দিম, আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব। আৰু তাৰ 2 গ্ৰাম পাৰ লিটাৰ ৱাটাৰ দি আমি স্প্ৰে কৰিব লাগে। আৰু তাৰমানে এনেদৰে স্প্ৰে কৰিলে আমি সুফল পাবলৈ সক্ষম হ'ম। আৰু শস্য কৃমি থাকিলে কি কৰিব লাগিব, আমাৰ শস্য কৃমিও হয়। আমাৰ শস্য কৃমি থাকিলে পুলিবিলাক ৰোৱাৰ আগতে 25 দিনৰ আগত আমাৰ মাটিত খলি হৈ নিমযুক্ত কেক আদিবিলাক আমি 40 to 45 কিলোগ্ৰাম প্ৰতি বিঘা তাৰমানে আমি সেইবিলাক ছটিয়াই দিব লাগে, ৰোৱাৰ 25 দিনৰ আগতে দিব লাগে তাৰমানে। আৰু এটা আছে মোৱা পোক বা
ফল বিন্ধা কৰা পোক, যিটো নেকি মোৱা পোক, আৰু ফলটো তাৰমানে চিলিটো বিন্ধা কৰি দিয়ে, বিন্ধা কৰি ভিতৰত তাৰমানে বেয়া কৰি দিয়ে, তেতিয়া সোনকালে বস্তুটো অলপ ভেচভেচীয়া হৈ পেলাই তাৰমানে বেয়া হৈ যায়। আৰু সেইটোৰ পৰা ৰক্ষা কৰিবলৈ আমি কি কৰিব লাগিব, এমামুক্টিন বেনজয়েট 5 SG 26 গ্ৰাম প্ৰতি 26 গ্ৰাম আমাৰ প্ৰতি বিঘা হিচাপত আমি সেইবিলাক আমাৰ ছটিয়াব লাগে। আৰু সেইটো এটা বহুত ইম্পৰ্টেণ্ট হৈছে, বা স্প্ৰে কৰিব লাগিব আমাৰ, যিটো নেকি এমামুক্টিন বুলি কয়। আৰু এইটো বহুত এটা ইম্পৰ্টেণ্ট হয়, এইখিনি চাব আপোনালোকে। আৰু যদি ভিডিঅ'বিলাক ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু মই এইখিনি আমাৰ স্ক্ৰীণত দি দিম, সেইটো কাৰণে আপোনাক কৈ আছোঁ ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈ চাব। আৰু স্ক্ৰীণত পালে আপোনালোকে কি কৰিব, স্ক্ৰীনশ্বট মাৰি ল'ব। থেংক ইউ গাইজ।